টেঙাখাটত মুকুট চন্দ্ৰ গগৈ সোঁৱৰণী চলন্ত ট্ৰফি প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী নাহৰকটীয়া ভলীবল দল। টেঙাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰয়াত মুকুট চন্দ্ৰ গগৈ সোঁৱৰণী ভলীবল প্ৰতিযোগিতাখনি টেঙাখাট বালিকা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। নাহৰকটীয়া দুলিয়াজান আৰু টেঙাখাট হাতীবন্ধা নকাৰী আদিকে ধৰি প্ৰায় ৬টা দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে। চুঙিগাঁওবাসী ৰাইজৰ সহযোগত এক সুন্দৰ এখন ভলীবল কম্পিটিশ্যন অনুষ্ঠিত হৈ যায়। এই ভলীবল কম্পিটিশ্যনত আমিও স্থানীয় ব্যক্তি হিচাপে অংশগ্ৰহণ কৰোঁ আৰু খেলখন খুব সুন্দৰ সৌহাৰ্দ্যভাৱে অনুষ্ঠিত হৈ যায়। চুঙিগাঁৱৰ প্ৰতিজন ক্ৰীড়াপ্ৰেমী ৰাইজে এই ভলীবল খেলখনত যথেষ্ট সহায় সহযোগ আগবঢ়াইছে। আমিও এই অঞ্চলৰ একোজন ব্যক্তি হিচাপে তেওঁলোকক যিমানখিনি পাৰোঁ সহায় সহযোগিতা, উৎসাহ, উদ্দীপনা, সাহস আৰু প্ৰেৰণা যোগাবৰ কাৰণে আমি খেলখন আজি উপভোগ কৰিলোঁ। আৰু বিশেষকৈ মই প্ৰত্যেকখন খেলে মই লক্ষ্য কৰিছোঁ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত নাহৰকটীয়া, দুলিয়াজান, টেঙাখাট আদিকে কৰি প্ৰায় 5টা দলে অংশগ্ৰহণ কৰিছে আৰু গোটেইকেইটা দলৰ খেলৰ যিটো মানদণ্ড এটা খুব উচ্চ মানদণ্ডৰ খেলুৱৈসকল আছে ইয়াত। আৰু এই খেলসমূহে নিশ্চয় আমাৰ টেঙাখাট অঞ্চলৰে এটা ক্ৰীড়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিব বুলি আমি আশা কৰিব পাৰোঁ। এইকাৰণে আশা কৰিব পাৰোঁ যে এনেকুৱা ধৰণৰ খেলসমূহে যিহেতু উদীয়মান যিসকল নেকি খেলুৱৈ আছে আমাৰ টেঙাখাটৰ খেলপথাৰত বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত হৈ থাকে বা তেওঁলোকে অনুশীলন কৰি থাকে এই খেলসমূহ। তো আজি যদি তেওঁলোকে যথেষ্ট সংখ্যক 1 শতাধিক উদীয়মান খেলুৱৈ বা এই অঞ্চলৰ ৰাইজে আজি এই খেলখন উপভোগ কৰিছে, তেওঁলোকে নিশ্চয় সেই খেলুৱৈসকলৰ যিখন নেকি অনুকৰণ কৰিব পাৰিব, তেওঁলোকক যাতে এজন অনুকৰণ কৰি এটা খুব সুন্দৰ পৰিৱেশত তেওঁলোকে এজন প্ৰতিষ্ঠিত খেলুৱৈ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে সক্ষম হ'ব বুলি আমি আশা কৰিব পাৰোঁ। আৰু তাতোতকৈ ডাঙৰ কথা হ'ল কি এনে ধৰণৰ খেলসমূহে যিসকল নেকি ছাত্ৰ ছাত্ৰী আছে বা খেলৰ লগত জড়িত হৈ আছে বা বিশেষকৈ বিপথে পৰিচালিত হোৱা যিসকল ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসকলে কিন্তু বিপথে নহয় এটা সঠিক পথৰ সন্ধান পাব, ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব, সাংস্কৃতিক ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। গতিকে এই চুঙিগাঁও অঞ্চলৰ যিসকল নেকি উদ্যোক্তা আছে, বিশেষকৈ প্ৰাঞ্জল, আমাৰ কমলাকাই আৰু এখেত গোটেইখিনি আমাৰ ভৱেশ দা আছে, লাটু আছে, গোটেইখিনিকে মই কৈছোঁ এখেতো তেওঁলোকে যিখিনি সহযোগিতা আগবঢ়াইছে নিশ্চয় এটা এইটো যোগাত্মক চিন্তা। গতিকে অনাগত সময়ত আমি আৰু যাতে ডিব্ৰুগড় জিলাৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল দল আহিব, খেলুৱৈ দল আহিব, তেওঁলোককো আমি প্ৰত্যক্ষ কৰিব পাৰিম, দৰ্শন কৰিব পাৰিম। তেতিয়া নিশ্চয় আমাৰ এটা শৈক্ষিক পৰিৱেশৰ লগতে এটা ক্ৰীড়াসুলভ এটা পৰিৱেশ সৃষ্টি হ'ব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে সকলোকে এই উদ্যোক্তাসকলে মোকো আজি তেওঁলোকে নিমন্ত্ৰণ কৰিছিল, গতিকে তেওঁলোকক পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। গতিকে উত্তৰ সকলোৰে কামনা কৰিছোঁ। আৰু প্ৰয়াত যিগৰাকী মুকুট চন্দ্ৰ গগৈ তেওঁৰ সোঁৱৰণত এই খেলখন অনুষ্ঠিত কৰিছে, গতিকে তেখেতৰ আত্মায়ো আজি হয়তো শান্তি পাব। য'তেই নাথাকক তেখেতৰ পৰিয়ালৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও আমি খেলৰ পৰিচালনা সমিতিৰ হৈ বা আমি শুভাকাংক্ষী হিচাপে তেওঁকো আন্তৰিক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰভাৱে সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নাহৰকটীয়া আৰু দুলিয়াজানৰ ছেমি ফাইনেল খেলখন তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত নাহৰকটীয়া ভলীবল দলটোৱে ফাইনেলত প্ৰৱেশ কৰে। আবেলি চূড়ান্ত খেলখন টেঙাখাট ভলীবল দল আৰু নাহৰকটীয়া ভলীবল দলৰ মাজত অনুষ্ঠিত হয়। বেটছ অফ 3 ভিত্তিত অনুষ্ঠিত হোৱা চূড়ান্ত প্ৰতিযোগিতাখনিত নাহৰকটীয়া ভলীবল দলটিয়ে টেঙাখাট ভলীবল দলটিক 25-16 ছেটত পৰাস্ত কৰি 2023 বৰ্ষৰ প্ৰয়াত মুকুট চন্দ্ৰ গগৈ সোঁৱৰণী ভলীবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড় জিলাৰ পৰা দুলিয়াজান, নাহৰকটীয়া, টেঙাখাট, নকাৰী আৰু হাতীবন্ধা এইকেইটা দলেই আজি আমাৰ এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল। আপোনাৰ খেলৰ মানদণ্ডটো কেনেকুৱা হৈছে বুলি ভাবে? খেলৰ মানদণ্ড মোটামুটিভাৱে আমি বহুত উন্নত বুলি ক'ব লাগিব, কাৰণ এইখন নামমাত্ৰহে খেল আৰু আমি এই খেলৰ পৰাই যে আমি বিশ্ব দৰবাৰত গৈ এদিন খেলিব পাৰিম, আমাৰ অসমৰ খেলুৱৈসকলে খেলিব পাৰিব, তাৰে আমি দৰ্শক হিচাপে বা আমি উদযাপন সমিতি হিচাপে শুভকামনা যাচিছোঁ। এনেকুৱা খেলসমূহে শৈক্ষিক ক্ষেত্ৰখনত বা এই অঞ্চলৰ উদীয়মান যিসকল খেলুৱৈ আছে তেওঁলোকক কিবা প্ৰভাৱ পৰিবনে? নিশ্চয় পৰিব বুলি ভাবোঁ আগন্তুক দিনত। কেনেদৰে পৰিব? মানে এইবিলাক আমাৰ চৰকাৰে কিছু সুবিধা কৰি দিব লাগে আৰু আমাৰ বিশেষকৈ আমাৰ নিজে খেলুৱৈসকলৰ মাজত উৎসাহটো থাকিব লাগিব, উদ্দীপনাত থাকিব লাগিব আৰু আমাৰ অভিভাৱক হিচাপে আমাৰ ৰাইজে সহায় সহযোগ সহানুভূতিৰে তেখেতসকলক আগবঢ়াই নিব লাগিব।
বঁটা বিতৰণী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি চেম্পিয়ন আৰু ৰানাৰ্ছ আপ দলকেইটিক ট্ৰফি সহ প্ৰাইজ মনি প্ৰদান কৰে অৱসৰপ্ৰাপ্ত অভিযন্তা ভৱেন গগৈ আৰু প্ৰাক্তন সাংবাদিক তথা তৰাজান চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কোঁৱৰে। সমগ্ৰ প্ৰতিযোগিতাখনি পৰিচালনা কৰে খেল পৰিচালনা সমিতিৰ উপ সভাপতি কমলাকান্ত গগৈ, আয়োজক সমিতিৰ সম্পাদক প্ৰাঞ্জল দত্ত আৰু মাৰ্টিন গগৈয়ে। 1 শতাধিক দৰ্শকৰ উপস্থিতিত ভলীবল প্ৰতিযোগিতাখনি সফল সমাপ্তি ঘটে। নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাত লাইভ।